মানকাছাৰত চৰকাৰী গাঁও প্ৰধান নামিল পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত জোৰডাঙা প্ৰথম খণ্ড গাঁৱৰ ৫৭ নং লটৰ গাঁও প্ৰধান সুলিমান ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। অগপৰ প্ৰাৰ্থীৰ হৈ ৰাইজৰ ঘৰে ঘৰে গৈ ভোট বিচাৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ গাঁও প্ৰধান সুলিমান ইছলামৰ বিৰুদ্ধে। এই ঘটনাক লৈ জিলা আয়ুক্তক দিয়া হৈছে এখন লিখিত অভিযোগ। স্থানীয় কৌচনীমাৰা গাঁও পঞ্চায়তৰ নেতা নুৰ আলমসহ কেইবাগৰাকীও লোকে দাখিল কৰিছে অভিযোগ। অভিযুক্ত গাঁও প্ৰধান সুলিমান ইছলাম আৰু অভিযোগকাৰী নেতা নুৰ আলমৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ শুনোৱা হওক। अस्सलाम वालेकुम। वालेकुम सलाम। बा ओपन कैंपिंग করবেন তো ভাই দেই। यहाँ तो ओपन है डाहे मेरे चितपुर हिंग है ना है काले पादरा घुरिए इस्लाम উনি আজও তো উনি কইছে কি করো কাউন্সিলর ভোটটা হাতের ছবি বিপুলে ভোট দিবে। কাক কবেন জোড়া ওরে আমার ওই যে ফুলবাবু প্রেসিডেন্ট বিজেপির প্রেসিডেন্ট আছে। আর বিজেপি প্রেসিডেন্ট আছে। বিজেপি প্রেসিডেন্ট কয় দিছে ক্যাম্পিং করবে গাঁও ঘুরে আমরা সবাই ক্যাম্পিং করে কইছে না আমার ঘরতে না কাল তো বাসবাই তো যা ক্যাম্পিং করে আছিস ভাই। ও কালে গেছিলাম অল্প এবার দেখি আছে কি সমাচার। গাঁও ঘুরে তোকে ক্যাম্পিং করে কইছে না ক্যাম্পাস করে যায়নি এবে গেছিলে মালা এই মিটিংত বেরাবেন যখন না যায়নি কালকে খালি এবে ডাকছিল অল্প অনেক গেছিল। না আজও তো কাকবেন করলি ওটা তানে বলে তানে কাউন্সিলর ভোটটা এজিবির বিপুলে দিয়ে হাতি ছবি। ও এটা আঙ্গ বিজেপির মাহমুদ আলী দাদার বেড়া। ও তোরা বিজেপির মানুষ না ওরা অন্য ঠাই যাবে চায় আর কি। হ্যাঁ ওই দিন দেয় না। হ্যাঁ কংগ্রেসের দিব কই ওরা তো দেয় না। তোরা কড়াই দিব কলে মানে বিপ্লবের দলত দিবে না। ওরা নির্দলীয় দিব বলে। ওটাই কবে দেখছি বলে আমার দলতে দাও রিকোয়েস্ট করবে লিখছে। ওই জন্য রিকোয়েস্ট করি তাহলে এজিবি দিবে কল বিপুলে দিবে কলে। না ঠিকই আছে হব করো ক্যাম্পিং নেমি কিছু না হয়। সুলাইমান ইসলাম লোড নম্বৰ ইয়াৰ 57 হয় এই জোৰডাঙ্গাৰ পাৰ্ট 1 ইয়াৰ তাৰমানে বিহিত ব্যৱস্থা মানে ইয়াক তাৰমানে চাকৰি কৰাৰ পৰা বৰখাস্ত কৰিব লাগে কাৰণ নোৱাৰে নহয়। ই গাঁও প্ৰধান হয় গাঁও প্ৰধান ইয়াৰ তাৰমানে ই গাঁও প্ৰধান ই চৰকাৰী কৰ্মচাৰী হয় এটা ই তাৰমানে এই ৰাজহুৱা স্থানত গৈ তাৰ ভোট বিচাৰিব নোৱাৰে নহয়। মোৰ ওচৰত ভিডিঅ' আছে ইয়াৰ মোৰ তাৰমানে কল ৰেকৰ্ডিঙো আছে যে সি তাৰমানে ই নিজে স্বীকাৰ কৰিছে যে মই তাৰমানে মই ভোট বিচাৰি আছোঁ। মই বিজেপিৰ তাত ৰেকৰ্ডিং ক্লিয়াৰ আছে যে তাত সি কৈছে যে বিজেপিৰ কোনোবাই প্ৰেচিডেণ্টে তাৰ ঘৰত আহিছে প্ৰেচিডেণ্টে আহিছে আৰু তাৰমানে ইয়াক লৈ সি ভোট বিচাৰি আছে। গাঁও প্ৰধানে চাওক যিকেইটা গাঁও প্ৰধানে জানে এনেকুৱা কাম কৰি আছে এখেতক তাৰমানে নিলম্বন কৰিব লাগে।